সন্তানহীনতা এই সমস্যাটো বেছি হ'বলৈ গৈ আছে আৰু ছোৱালীসকলৰ মাজত বিভিন্ন ধৰণৰ সমস্যা তেওঁলোক বিয়া হোৱাৰ আগৰ পৰাই আজিকালি আৰম্ভ হৈ যায়। এই ক্ষেত্ৰত আপুনি কথাবিলাক কেনেধৰণে চায়? সন্তানহীনতাটো মহামাৰীৰ দৰে বিয়পিছে আমাৰ সমাজত আৰু গুৰুত্বপূৰ্ণ যে আমি যদি আউটডোৰ পেচেণ্ট আমাৰ OPD পেচেণ্টৰ 10টা পেচেণ্ট চাওঁ, 10জন পেচেণ্টৰ ভিতৰত 5জন পেচেণ্টৰ এই প্ৰব্লেমটো থাকে, সন্তানহীনতাটো। আৰু বাকী যদি আমি কম বয়সৰ ছোৱালীবিলাক আমাৰ ওচৰত মেনষ্ট্ৰুৱেল প্ৰব্লেম লৈ আহে, আমি ডেইলি 4-5টা পেচেণ্ট OPD আউটডোৰ পেচেণ্ট হিচাপে চাওঁৱেই। সৰু সৰু ছোৱালী 13 বছৰীয়া, 15 বছৰীয়া, 16 বছৰীয়া, 22 বছৰীয়া, তেওঁলোকৰ মেনষ্ট্ৰুৱেল প্ৰব্লেম, তেওঁলোকৰ ৱেইট প্ৰব্লেম। চ' এই গোটেইখিনি কম্পাইল কৰি পেলাই আমাৰ সমাজত কিন্তু এই যোনটো সন্তানহীনতাটো খুব বেছি পৰিমাণে বিয়পিছে। মই ভাবোঁ চবতকে গুৰুত্বপূৰ্ণ কথা হ'ল যে আমাৰ লাইফষ্টাইলটো। আমাৰ এতিয়া হৈছে যে লেক অফ চেডেণ্টেৰী, যোনটো আমি আমাৰ মেডিকেল টাৰ্মছত কওঁ চেডেণ্টেৰী লাইফষ্টাইল।